নমস্কাৰ সৰকাৰি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 5টা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে যে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ SCRT আসামৰ ফালৰ পৰা আহিছে আৰু 6 আগষ্ট তাৰিখত এই নিৰ্দেশনাটি প্ৰকাশ পাইছে আৰু ডাইৰেক্টৰ SCRT আসামৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু দুটা মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমলৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং ইমপ্লিমেন্টেশ্যন অফ টিচিং এট ৰাইট লেভেল প্ৰগ্ৰেম ইন স্কুল। বিদ্যালয়বিলাকত টিচিং এট ৰাইট লেভেল প্ৰগ্ৰেমটো কেনেদৰে ইমপ্লিমেণ্ট কৰিব লাগিব সেই সম্পৰ্কত ইয়াত লিখিছে ছাৰ উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ I have the honor to state that a guiding is prepared along with a modified daily routine for class 3 to 5 অৰ্থাৎ class 3 to 5 ৰ কাৰণে টিচিং এট ৰাইট লেভেলৰ মডিফাইড ৰুটিন প্ৰিপেয়াৰ কৰা হৈছে আৰু লগত কেইটামান গাইডলাইনো দিয়া হৈছে য'ত টিচিং এট ৰাইট লেভেলৰ সকলোখিনি কাম ইমপ্লিমেণ্ট কৰিব লাগিব। গাইডলাইনছত কি আছে আমি আলোচনা কৰিম। প্ৰথমতে দিছে ভেৰিয়াছ সাৰ্ভে কথা কৈছে বিভিন্ন সাৰ্ভে কৰা হৈছিল যেনে ASER এনুৱেল ষ্টেটাছ এডুকেশ্যন ৰিপৰ্ট এণ্ড ৰিচেণ্ট PARA কেছ যাক পৰখ বুলি কোৱা হয় এজ হাইলাইটেড ইন দি লাৰ্ণিং গেপ ইন ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰেচি য'ত ফাউণ্ডেশ্যন গেপ লিটাৰেচি আৰু নিউমেৰেচিৰ ক্ষেত্ৰত যি গেপ থাকে তাক লৈ কৰা হৈছিলে। প্ৰগ্ৰাম ষ্টেট লেভেল ক্লাছেছ 3 to 5 তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ therefore fill up this learning gap the initiative to teaching at right level has been undertaken by the সমগ্ৰ শিক্ষা আসাম SSA in collaboration with the প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন। গতিকে SSA আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ কোলাবৰেশ্যনত কৰা হৈছে আৰু টু ফুলফিল দিছ লাৰ্ণিং গেপ থ্ৰু জয়ফুল লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ some specific activities কিছুমান specific activities plan কৰা হৈছে for conducting these activities school dedicated period is assigned in the model daily routine provided in academic calendar 2025-2026 সেই কাৰণে academic calendar কিছু সংশোধন কৰা হৈছে modification কৰা হৈছে modified routine TARL has been incorporated in such a way that it will not be boring আৰু কেনেদৰে প্ৰিপেয়াৰ কৰা হৈছে উচিত কিছু টাইমৰ হলনি কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে নেক্সটৰ লগত সংযোজন কৰি দিয়া হৈছে গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে টিচিং এট ৰাইট লেভেলৰ যি প্ৰগ্ৰেম তাৰ হেল্প কৰা হৈছে। দ্বিতীয়টি খবৰ লৈ আহিছোঁ য'ত মেডিকেল এলাউন্স বৃদ্ধি অষ্টম দৰমহা আয়োগৰ কমিটি গঠন DA আৰু DR বৃদ্ধিৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ এটি খবৰ আহি পৰিছে য'ত অষ্টম দৰমহা আয়োগ সম্পৰ্কত বিত্ত বিভাগৰ পৰা জনোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিলে অধ্যক্ষ নিৰ্বাচন কৰা হ'ব লগতে সদস্যসকল নিৰ্বাচন কৰি আগবঢ়া হ'ব আৰু DA আৰু DR বৃদ্ধিৰ ক্ষেত্ৰত শেহতীয়া সূচকাংক প্ৰকাশ পাইছে য'ত 3% DA বৃদ্ধি প্ৰায় নিশ্চিত বুলি ক'ব পাৰি বৰ্তমানৰ 55% DA গৈ বৃদ্ধি হৈ 58% হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শেহতীয়া অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক অনুসৰি DA আৰু DR বৃদ্ধিৰ কথা স্পষ্ট হৈ পৰিছে। আৰু এতিয়া আহিছোঁ অন্য এটা খবৰলৈ য'ত শিক্ষক কৰ্মচাৰীসকলৰ যি বিভিন্ন দীৰ্ঘদিনীয়া দাবী আছিলে য'ত মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে কথাটো গুৰুত্ব সহকাৰে লৈ তাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল আৰু কৰ্মচাৰীসকলে চৰকাৰৰ আন কৰ্মচাৰীসকলে ভোগ কৰি অহা ছুটিৰ লগত অসমৰ শিক্ষক সমাজ যে ভোগ কৰা ছুটিৰ ক্ষেত্ৰত বৈষম্য আঁতৰ কৰাবৰ বাবে অসম শিক্ষক সমাজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও এই সম্পৰ্কত চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা নাই। বিগত সময়ছোৱাত এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী বিভাগৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগত কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছিল। এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো ৰাজহুৱা ঘোষণা কৰিছিল আৰু শেহতীয়াভাৱে যোৱা 1 জুনত মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বিভাগীয় উচ্চ পদস্থ বিষয়া আৰু ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু শিক্ষক সংগঠনৰ প্ৰতিনিধিৰ লগত হোৱা আলোচনাৰ কালত শিক্ষক সমাজৰ ছুটিৰ ক্ষেত্ৰত এক বৈষম্য আঁতৰ কৰি পৰৱৰ্তী কেবিনেটত চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল য'ত শিক্ষক পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি চিকিৎসাজনিত ছুটি অনুকম্পামূলক ছুটি আৰ্জিত ছুটি বছৰ 10 দিনৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত বিষয়টোৰ সন্দৰ্ভত কিদৰে আগবাঢ়িছে সেই সম্পৰ্কত শিক্ষক সমাজ অৱগত নহয় সেয়েহে উল্লেখিত বিষয়টোৰ ক্ষেত্ৰত শীঘ্ৰে চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
গতিকে আপোনালোকে নিশ্চয় বুজি পালে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে